নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নগৰ ষ্টুডিঅ'ত মই মুকেবুল সিং যোৰহাট গড়মূৰৰ শংকৰপুৰ সেউজনগৰ পথত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড নিউজ নগৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত পুনৰ সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড জানিব পৰা মতে যোৰহাট গড়মূৰৰ শংকৰপুৰ সেউজনগৰ পথত সংঘটিত হয় উক্ত অগ্নিকাণ্ড এটা ল'ৰা জনামতে জেলত আছে তাৰ নাম বসন্ত দাস সৰুটোৰ নাম বিষ্ণু দাস বাপেকজন হ'ল কি অনিল দাস ইয়াতে ৰাণা গোস্বামী ঘৰৰ ওচৰত চাইকেল দোকান আছে বাকী বুঢ়াৰীৰ নাম এজনী সৰুজনীৰ নাম জানো মামন বুলি বাকীখিনি নাজানো ঠিক আছে কথাটো হ'ল তাহাঁতৰ ঘৰত বস্তু কিমান আছে আমাৰ ঘৰত বস্তু কিমান আছে চক এইটো প্ৰি প্লেন হয় নে নহয় আৰু এটা কথা জুইটো য'ত লাগিছে সেইটো ইহঁতৰ ঘৰখন দুটা ভাগত ভগোৱা আছে সৰু আৰু মাজৰটোত লাগিছে সৰু ল'ৰাটোৰ ভাগ যোনটো সেইটো চাইডত লাগিছে সেইটো সাইডত পাকঘৰ যোনটো এটো সৰু মাইকী মানুহ গৰাকীয়ে তাত খানা বনায় এইজনী মাইকী ইয়াত কি কৰিবলৈ আহিলে জুইটো হেতু তাতে লাগিছে আগতে এইটো সাইডে আমাৰ ফালটো লাগিছে এইটো সাইড জুই লগাই নাই লাগি তেতিয়া আমাৰ ঘৰখন জুইলে তেতিয়া এইটো সাইডত স্প্ৰেড হ'ল এইটো প্ৰি প্লেন হয় না নহয় আপোনালোকক পুত্ৰপাত্ৰ কি হ'ল আপোনালোকক কিবা কই নেকি তেওঁলোকে আগতে কিবা কৈছিল নহয় আজি 3 মাহ মান হ'ল নাজানো এই ল'ৰাটোৰ জেলত যোৱাৰ আগৰ কথা কৈছো মই বহি আছো আহি পেলাই খাই নিচা পুলিচে আহি ইহঁতৰ গাড়ীখন লৈ গ'ল উঠাই ড্ৰাগছ চাৰ্জত ধান্দা কৰেতো নাজানো মই ইমান মাথা নামাৰো যিয়ে হওক মই ৰৈ আছো মোক কৈ আছিলে ইয়াত কোনে মোক হেৰি কৰিছে কোনে মোক গাড়ীখন লৈ গৈছে মোক কৈ আছে ইহঁতৰ মানে একচুৱেলি মোক এই ল'ৰাটো বিচাৰিছে তাৰ গ্যাৰেণ্টাৰ এজা মই গ্যাৰেণ্টি দিব লাগে যে হি একো ধান্দা নকৰে মই ক'লো মই কিয় কৰিম তেতিয়া হে কৈছে গুলিয়াই দিম আমুকক গুলিয়াই দিম তামুকক গুলিয়াই দিম পুৰা নিচাত ঠিক আছে কথাটো হ'ল চক ইয়াত ঘৰ বনাইছো ইহঁতৰ চোতালত যি কৰি থাকক মোৰ লুকাউট নাই আমাৰ মাত বোলো নাই তহঁতি আজি কামটো কি কৰিলে তহঁতৰ লগতে একো মাত বোলো নকৰো মই ইফালে টিং লগাই দিছো যাতে ইহঁতৰ মুখখন যাতে নেদেখো ইহঁতে কি বিকি আছে নাই বিকা আমাৰ কোনো অসুবিধা সোসাইটিখন বেয়া হৈছে খালি অকল মই থকা নাই সোসাইটিত গোটেই ৰাইজ আছে সবে ক'ব তেতিয়া মই যাম কিন্তু পাৰ্সোনালি মোৰ কোনো প্ৰব্লেম কৰা নাই ঠিক আছে ইহঁতৰ ঘৰ যি কৰে কথাটো হ'ল মোৰ আজি যে এই ক্ষতিটো কৰিলে এইটো ক্ষতিপূৰণ কোনে দিব কোনে জ্বলাইছে বুলি আপুনি ভাবে ইহঁতৰ ঘৰত জুই লাগিছে এই দাসৰ ঘৰত জুইটো লাগিছে অনিল দাস ইহঁতৰ ঘৰত জুইটো লাগিছে ইহঁতৰ ঘৰৰ পৰা জুইটো আমাৰ ঘৰলৈ স্প্ৰেড হ'ল মাজত 5 পৰা 6 ফুটৰ গেপ এই এইটো কি কয় এইটো যে সিলিংলৈকে জুইটো পাই গ'ল তেতিয়া আহি মোক মাতি আছে ইয়াত কোনো এটা মোটা মানুহ নাই সব ডিউটি লৈছে মই ভাতকেইটা খাই ওলামে মাইকী মানুহ আছিলে মোৰ মা দেউতা গৈছে ডক্টৰৰ ওচৰলৈ মই অকল এটা মোৰ মাইকী মানুহ বাচ্চাটা লৈ ৰাস্তাত ওলাই গ'ল মই অকল এটা মানুহ মোটা মানুহ সিলিন্ডাৰ 3টা উলিয়াইছো নহলে আজি কিন্তু এই গোটে গাঁওখন গুচি গ'ল পথাৰত পেলাই থৈছো তাৰ পিছত দেখিলো সিলিন্ডাৰ ওলাওতে মোৰ এইটো সব কি হৈ গ'ল সিলিন্ডাৰ ওলাওতে দেখিলো মোৰ আমাৰ যোনটো ৰুম এইটো জ্বলি গ'ল আধা বিছনা লাগি গ'ল তেতিয়া মই কি কৰিম মই বাইকখন আছিলে চোতালত স্কুটিখন এই আগফালে আছিলে সেই দুটা যেনে তেনে উলিয়াইছো আৰু টিভিখন মই কি কৰিলো আগতে উলিয়াই দিছো জুই লগাৰ লগে লগে টিভিখন হেংগিং আছিল এনেকে টানিলো ফুল খাই আহিলে ইয়াতে থৈ দিছো সব মোৰ কোৱালিফিকেশন সাৰ্টিফিকেট জুৱেলাৰী ইচ এণ্ড এভৰিথিং জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা গৃহ লগতে টকা পইচা সকলো নথিপত্ৰৰ লগতে সকলো সামগ্ৰী অগ্নিত যাহ যায় পঢ়া-শুনা নাই মোৰ ল'ৰা বাৰ্থ সাৰ্টিফিকেট আৰু সব গ'ল ষ্টাৰ জ্বলিছে মোৰ ডকুমেন্ট সাৰ্টিফিকেট এভৰিথিং জ্বলিছে দুখন ফ্ৰিজ আছিলে ইনভাৰ্টাৰ আছিলে সব গ'ল জ্বলি গৈছে কি জায়গা বুলি কয় এখন শংকৰপুৰ সেউজনগৰ আপোনাৰ নামটো কি আছিল আদিতি কংশবনী মোৰ নাম বাসুদেৱ কংশবনী ঘৰত বিকি বুলি মাতে সবে অগ্নিকাণ্ডত যা যোৱা পৰিয়ালটিৰ মতে কাষৰ এঘৰ মানুহেই এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই এই মানুহ ঘৰৰ মানে মানুহগৰাকী কিবা কামত এফালে আহিছিলে হেনো তাৰপৰা তেতিয়া তেওঁক হেনো মাতিছে ওচৰকচোন বোলে বাইদেউ বেডশ্বীটখন জ্বলিছে বোলে নুমাই দিয়ক তাৰপৰা আপুনি ওচৰৰ মানুহ মাতক তেতিয়া তেওঁ ক'লে কি ওচৰৰ মানুহ নাহে তাৰ মানুহজনীয়ে ক'লে কি আপুনি বোলে ড্ৰাগছ বিকে বোলে ক'ত আহিব মানুহ সেই বুলি কৈ মানুহগৰাকী গুচি আহিলে আৰু তেতিয়া তেওঁ হাফ পেণ্ট পিন্ধি আছে মানুহগৰাকীয়ে কোৱা মতে মানে তেওঁ হাফ পেণ্ট পিন্ধি আছে হেনো বোলে জুই জ্বলি আছে বেডশ্বীটখন তেওঁ হাফ পেণ্ট এটা পিন্ধি আছে বোলে কাপোৰ জাপি আছে এতিয়া আমি কথা যেতিয়া ক'বলৈ গ'লো আৰু কেইগৰাকী মানুহৰ সৈতে কথা খাই যেতিয়া তেওঁক জনাবলৈ গ'লো তেতিয়া তাই এটা লং স্কাৰ্ট জিন্সৰ পিন্ধি আছে মানে কাষৰ মানুহবোৰ যি ঘৰ জ্বলিছে তেতিয়া অন্য এগৰাকী মানুহ মানে মাতি আনিছে যেতিয়া বেডশ্বীটখন জ্বলি আছে মানে তেতিয়া তেওঁ হেনো এটা হাফ পেণ্ট পিন্ধি আছে তাই বোলে হাফ পেণ্ট এটা পিন্ধি আছে বোলে কাপোৰ জাপি আছে তেতিয়া
তেতিয়া তাই ক'লে কি বোলে ওচৰৰ মানুহ নাহে বোলে তাৰপৰা ওচৰৰ মানুহ কেলৈ আহিব বোলে আপুনি বোলে ড্ৰাগছ বিকে বোলে তহঁতি বোলে ড্ৰাগছ বিক বোলে ওচৰৰ মানুহ ক'ত আহিব তথাপিতো তাইতো মাতিব পাৰে বিপদ এটা হৈছে কেলৈ নাযাব বিপদত বেয়া কাম এটা কৰিবলৈ ওচৰৰ মানুহ নাহে কিন্তু ইমান ডাঙৰ বিপদত ওচৰৰ মানুহ আহিব তাই নক'লে কথাটো নজনাই গুচি গ'ল ঘৰ যেতিয়া জ্বলি গ'ল কিন্তু এতিয়া আমি চাবলৈ গৈছোঁ তাই এটা লং স্কাৰ্ট পিন্ধি আছে ঘৰ জ্বলি মানুহ কাপোৰটো আমিতো যি পিন্ধিছোঁ তেনেকৈ ঘৰৰ পৰা ওলাই আহিছোঁ তাই আকৌ লং স্কাৰ্টটো কেনেকৈ পালে পিন্ধিবলৈ তাই লং স্কাৰ্ট পিন্ধিছে আৰু আমাক তাই এতিয়া লাঠি এটা লৈ পিনে লাঠি এটা লৈ এটা মাৰিবলৈ আহিছে নামটো কিন্তু নাজানো দেই ইমান টাইমছ নাই অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।